মেট্ৰেছ কেইখন ৰ'দত দিছোঁ। এইকেইদিন মানে পূৰা বৰষুণ দি আছিলে কাৰণে দিব পৰা নাছিলোঁ। আজি ৰ'দটো ওলাইছে বোলো ধুমাধুম মেট্ৰেছ কেইখন ৰ'দত দি আহোঁ। ইফালেও কোনোবাই দি থৈছে ৰ'দত। আৰু আজি আকৌ আম খাম বুলি ওলালোঁ, কাৰণ সিদিনা আমটো খাই পেলাই ভাল লাগিলে, সেইটো কাৰণে ভাবিলোঁ আজি আকৌ খাওঁ। সিবাৰ খাওঁতে আমি দুজনী আছিলোঁ, সেইবাৰ তিনিজনী লগ খাই আম খাম বোলো। চ' মানুহজনে আমকেইটা পাৰি দিলে আৰু মই তলৰ পৰা গৈ লৈ আহিলোঁ। আৰু এইফালে নিমখ জলকীয়া এনেকৈ কিবাকিবি চব লৈ অহা হৈছে। আৰু এয়া আম কাটি আছে পূৰা। আৰু এইফালে গোটেইজাকে বহি মেলি আম কাটা চায়ো আছোঁ, ধুনীয়াকৈ কথাও পাতি আছোঁ। আৰু এই মাইনাজনী পূৰা বটল চটল লৈ পেলাই খেলি আছে, লগতে পানীও খেলি আছে, চব খেলি আছে। মুঠতে তাই ভাল পাইছে। আৰু ইজনীয়ে মিলি কৰি ধুনীয়াকৈ পিচি কৰি আছোঁ। আম কাটি দিলে এজনীয়ে আৰু এজনীয়ে পিচি আছে, আৰু ইফালে ময়ো অকণমান পিচি দিলোঁ, আৰু বাছ এনেকৈ কাটি কুটি হৈ গ'ল। তাৰপৰা ধুনীয়াকৈ আম খাব লৈছোঁ। মই পিছে আমটো পিচি পেলাই আজি খোৱা নাইকিয়া, পিছাৰ ৰসটো অকণমান টেষ্ট কৰিছোঁ। মই এনেকৈ খোৱাতকৈ ভাবিলোঁ আজি অকণ নিমখ জলকীয়া লগাই টুকুৰা টুকুৰকৈ কাটি খাওঁ। এনেকৈ খাই পেলাই ভাল লাগে। আমটো অকণমান মানে মিঠা টাইপৰ, সেইটো কাৰণে বোলো খাওঁ। আৰু ভিডিঅ'টো ইমানেই আছিলে, তেন্তে আজিলৈ আহিছোঁ, বাই।